ভালে লাগে জিলি মিলি খুতৰা ঐ মাছৰ ভালে লাগে প্ৰিয় দৰ্শকবৃন্দ, মই নৱদ্বীপে সাহিত্য সংস্কৃতিৰ ইতিবাচক বাৰ্তাৰে সমৃদ্ধ ৰুচেংৰিৰ মজিয়ালৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। লৈ আহিছোঁ অন্য এটি ইতিবাচক বাৰ্তা আৰু বৰ্তমান উপস্থিত আছোঁ আমগুৰি অঞ্চলৰ একমাত্ৰ চৰকাৰী উচ্চ শিক্ষাৰ অনুষ্ঠান আমগুৰি মহাবিদ্যালয়ত। আৰু এই মহাবিদ্যালয়তে অসমীয়া বিভাগৰ উদ্যোগত তথা আভ্যন্তৰীণ মান নিৰূপণ কোষ তথা শিক্ষক গোটৰ সহযোগত তিনিদিনীয়াকৈ এখনি বিহুৰ আখৰা অনুষ্ঠিত কৰা হৈছে। আমি সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াতে অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। আমি খুব সুন্দৰভাৱে আপোনালোকক এই পৰিৱেশটো দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। হয়, ক'ব লাগিব ৰঙালী যিহেতু সমাগত আৰু কেইটামান দিনৰ পাছতে আমাৰ মাজলৈ আহিব হেঁপাহৰ ৰঙালী, প্ৰাণৰ ৰঙালী। আমি উপস্থিত আছোঁ আমগুৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত যি তিনিদিনীয়া বিহুৰ আখৰা অনুষ্ঠিত কৰা হৈছে। আজিৰ পৰা পূৰ্ণোদ্যমে চলিছে সেই আখৰা। আমাৰ মাজত উপস্থিত আছে সন্মানীয় এই বিহু আখৰাৰ উদ্বোধক মহোদয় শ্ৰদ্ধাৰ কাশীনাথ পাত্ৰ ডাঙৰীয়া। তেখেত হৈছে আমগুৰি অঞ্চলৰ এজন সংস্কৃতিৰ সাধক, প্ৰাক্তন শিক্ষাবিদ তথা ৰুচেংৰি সাংস্কৃতিক গোষ্ঠীৰ সন্মানীয় সভাপতি। আমি পোনপটীয়াকৈ তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ আৰু আমগুৰি মহাবিদ্যালয়ত আজি উপস্থিত থাকি এই তিনিদিনীয়া যি বিহুৰ আখৰা অনুষ্ঠিত কৰা হৈছে, আমি আপোনাৰ পৰা অনুভৱ জানিব বিচাৰিছোঁ। ধন্যবাদ। লগতে মই আহিব ধৰা ৰঙালী বিহুৰ বাবে অসমবাসী ৰাইজলৈ বিহুৰ ওলগ জনাইছোঁ। আৰু আজি আমগুৰি মহাবিদ্যালয়ৰ তৰফৰ পৰা তথা আমগুৰি মহাবিদ্যালয়ৰ শিক্ষক গোট আৰু অসমীয়া বিভাগৰ তত্ত্বাৱধানত যি বিহু নাচ আখৰাৰ কাৰ্যসূচী পদক্ষেপ গ্ৰহণ কৰিছে, এই পদক্ষেপ অতি প্ৰশংসনীয় বুলি অনুভৱ কৰিছোঁ আৰু এই পদক্ষেপ আচলতে এক উত্তম পদক্ষেপ বুলি মই গণ্য কৰিছোঁ। এই পদক্ষেপে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বিহুৰ পৰিৱেশ কলাৰ সম্পৰ্কে কিছু হ'লেও ধ্যান ধাৰণা তেওঁলোকে পাব বুলি মই আশা ৰাখিছোঁ। আৰু এইদৰে আমাৰ বাপতিসাহোনৰ ৰঙালী বিহুটিক আচলতে আমি শুদ্ধ ৰূপত বৰ্তি থাকিব বুলি আশা কৰোঁ। হয়, প্ৰিয় দৰ্শকবৃন্দ, আমি সমগ্ৰ পৰিৱেশটো দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। এইবাৰ আহিছোঁ এই তিনিদিনীয়া বিহু আখৰাত যিসকল প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। আমি প্ৰশিক্ষাৰ্থীসকলৰ কাষলৈ যাব বিচাৰিছোঁ। আমি এটা যোজনা শুনিম তোমালোকৰ। হাকৰ ভালে লাগে জিলি মিলি খুতৰা ঐ মাছৰ ভালে লাগে আৰি ঢোলৰ মাত শুনিলোঁ, পেঁপাৰ মাত শুনিলোঁ, ঐ ঘৰত জানো থাকিব পাৰি। খুব সুন্দৰ। আমি প্ৰশিক্ষাৰ্থীসকলক ধন্যবাদ জনাইছোঁ। খুব সুন্দৰভাৱে এই তিনিদিনীয়া বিহু আখৰাত তেখেতলোকে সহযোগিতা আগবঢ়াইছে। আমি সকলোলৈকে ৰঙালীৰ ওলগ জ্ঞাপন কৰিছোঁ। আমাৰ লগত উপস্থিত আছে মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ নিহাৰিকা দুৱৰা বাইদেউ। আৰু মাত্ৰ কেইটামান দিনৰ পাছতে আমি সমগ্ৰ অসমবাসীয়ে ৰঙালীক আদৰিবলৈ আমি প্ৰস্তুত হৈ আছোঁ। অসমীয়াৰ গা এতিয়া 7খন 8খন সকলোৰে গাত চ'তৰ বিহু লাগিছে। বাইদেউ, আপুনি বিহু সম্পৰ্কে কি ক'ব এই মুহূৰ্তত? প্ৰথমতে মই ৰঙালী বিহুৰ শুভেচ্ছা আগবঢ়াইছোঁ। আচলতে ৰঙালী বিহু বুলি ক'লে সকলোৰে গা 7খন 8খন কৰি থাকে। সেই তাৰ আওতাতে আমাৰ আমগুৰি মহাবিদ্যালয়ৰ এই অসমীয়া বিভাগৰ উদ্যোগত আৰু
মহাবিদ্যালয়ৰ IQSC আৰু শিক্ষক গোটৰ সহযোগত এটা কৰ্মশালা আজিৰ পৰা আৰম্ভ হৈছে। খুব ভাল লাগিছে আৰু পৰিৱেশটো একদম বিহুৰ পৰিৱেশ আহি পৰিছে। কেউপিনে গছৰ পাত ওলাইছে, ছোৱালীবিলাকে বিহু প্ৰেক্টিছ কৰিছে। গতিকে ভাবিছোঁ ভাল হ'ব, খুব ভাল হ'ব বুলি ভাবিছোঁ। আৰু ইয়াৰ একেবাৰে শেষত কম্পিটিশ্যন হ'ব আৰু সেইদিনা আমি বসন্ত উৎসৱ পালন কৰিম। সকলোৱে শিক্ষক শিক্ষয়িত্ৰীয়ে তাত সহযোগ কৰিব। গতিকে এই প্ৰচেষ্টা যথেষ্ট ভাল হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে ভালদৰে শিকিব বুলি মই আশা কৰিছোঁ। হয়, বাইদেউক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতে ইতিমধ্যে উল্লেখ কৰিছে যে শেষৰ দিনাখন অৰ্থাৎ 10 এপ্ৰিল তাৰিখে এই মহাবিদ্যালয়তে বসন্তৰ এদিন তেখেতলোকে অনুষ্ঠিত কৰিব আৰু ইয়াতে যিসকল প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে তেখেতসকলৰ মাজত এখনি প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। আৰু আমাৰ লগত উপস্থিত আছে আজি আমগুৰি মহাবিদ্যালয়ত যি 3দিনীয়া বিহু নাচৰ আখৰা অনুষ্ঠিত হৈছে। আমাৰ সৈতে উপস্থিত আছে উদ্যোক্তা অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক তথা মুৰব্বী অধ্যাপক ডক্টৰ মালা হাজৰিকা। আমি তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ আৰু এই সমগ্ৰ আয়োজনটোৰ বিষয়ে কিছু কথা আমি জানিব বিচাৰিছোঁ। নমস্কাৰ। প্ৰকৃতিয়ে পাখি খৰাল দি নতুনক আদৰিবলৈ যো জা কৰাৰ সময়তে আমি মহাবিদ্যালয় পৰিয়াল সাজু হৈছোঁ বসন্তক আদৰিবৰ কাৰণে। আৰু আমি সৰুতে এটা কবিতা পঢ়িছিলোঁ যে নৰবা ছটাই কাব কৰিছোঁ আহা ৰঙালীক লৈ। আমিও কাব কৰিছোঁ ছটাইক যে সোনকালে ৰঙালী আহিব লাগে আমাৰ মাজলৈ। আমি যো জা চলাইছোঁ। আমাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষ তথা মহাবিদ্যালয় শিক্ষক গোটৰ সহযোগত আমি 3দিনীয়াকৈ বিহু নাচৰ আখৰা অনুষ্ঠিত কৰিছোঁ। আচলতে বিহু বুলি ক'লে পৰম্পৰাক আশ্ৰয় কৰি আমি আগবাঢ়ি যাওঁ আৰু বিহু আমাৰ পৰম্পৰাৰ মাজত ৰক্ষিত হৈ আছে আৰু সেই পৰম্পৰাক সাৰোগত কৰি আমি আগবাঢ়ি যাব লাগিব আৰু এই পৰম্পৰা ধৰি ৰাখিব পিছৰ প্ৰজন্মৰ ব্যক্তিসকলে। গতিকে আমি ছাত্ৰীসকলক আগুৱাই আনিছোঁ এই বিহু আখৰাৰ মাধ্যমেদি আমি তেওঁলোকৰ মাজত বিহুৰ যি চৰ্চা, যি কৰ্ষণ আৰু মনন সেয়া হওক, বিহু সংস্কৃতি প্ৰাণ পাই উঠক আমি কামনা কৰিছোঁ। আমি অতিশয় গৌৰৱ অনুভৱ কৰিছোঁ বৃহত্তৰ আমগুৰি অঞ্চলৰ সাংস্কৃতিক অনুষ্ঠান ৰুচেংৰি আমাৰ মাজলৈ আহিছে আৰু এই ৰুচেংৰিৰ সেতুৱেদি আমি সদৌ অসমবাসীলৈ আমি পোনপ্ৰথমে বিহুৰ উলগ জনাব খুজিছোঁ। বাপতি সাহোন আমাৰ ৰঙালী বিহুটো আহিছে। আমি সকলোৱে আদৰিব লাগে আৰু সকলোৱে আমি একগোট হৈ মাৰ বান্ধি থিয় হ'ব লাগে যাতে আমাৰ অসমীয়া সমাজ, অসমীয়া সংস্কৃতিৰ যি মূল খুঁটি সেই খুঁটিলৈ আমি ঘূৰি গৈ পৰম্পৰা ৰক্ষা কৰি আমাৰ বিহুটোক আমাৰ মাজত জীয়াই ৰাখিব পাৰোঁ। ধন্যবাদ। হয়, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ লগত উপস্থিত আছে আমগুৰি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহকাৰী সমন্বয়ক ডক্টৰ জয়ন্ত দত্ত ডাঙৰীয়া। আমি তেখেতৰ ওচৰলৈ পোনপটীয়াকৈ যাব বিচাৰিছোঁ আৰু এই 3দিনীয়া কৰ্মশালাৰ যি অনুভৱ আমি তেখেতৰ পৰা জানিব বিচাৰিছোঁ। হয়, 3দিনীয়া কাৰ্যসূচীৰে আমগুৰি মহাবিদ্যালয়ত যি বিহু কৰ্মশালা আয়োজন কৰা হৈছে এইটো অতি গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু আপোনালোকৰ এই সহযোগৰ কাৰণে আমি মহাবিদ্যালয়ৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ যোগেদি যথেষ্ট উপকৃত হ'ব। সদ্যহতে আমাৰ প্ৰায়বোৰ মহাবিদ্যালয়তে দেখা যায় যে বিহুৰ লৈ পেলাই এটা দিন উদযাপন কৰা হৈছে বহাগৰ এদিন বুলি। গতিকে আমাৰ মহাবিদ্যালয়তো তেনেধৰণৰ কাৰ্যসূচী আছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল এই কৰ্মশালাৰ যোগেদি যথেষ্ট উপকৃত হ'ব বুলি আমি আশা কৰিলোঁ। পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। হয়, ডক্টৰ জয়ন্ত দত্ত ডাঙৰীয়াক আমি ৰুচেংৰিৰ পৰিয়ালৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে আমগুৰি মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক শংকৰ বিশ্বাস ডাঙৰীয়া। আমি তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ। আজি যিহেতু 3দিনীয়া বিহু আখৰাৰ প্ৰথম দিন, আপোনাৰ অনুভৱ আমি জানিব বিচাৰিছোঁ। মই সৰ্বপ্ৰথমতে এই যি পদক্ষেপ আমাৰ মহাবিদ্যালয়ৰ যোগেদি বিহু নাচৰ যি আখৰাৰ পদক্ষেপ লোৱা হৈছে আৰু ৰুচেংৰি সাংস্কৃতিক গোষ্ঠীৰ সহযোগত এই পদক্ষেপটোক স্বাগতম জনাইছোঁ আৰু আশা ৰাখিছোঁ যে এই যি আখৰা, এই আখৰাৰ যোগেদি যিসকল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে তেওঁলোকে নিজৰ প্ৰতিভাৰ বিকশিত কৰিবলৈ সক্ষম হ'ব আৰু অনাগত দিনবোৰত তেওঁলোকে আমগুৰি আৰু ইয়াৰ আশে পাশে যিবোৰ নেকি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁলোকে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। গতিকে সেইটো এটা অন্য এটা দিশ। আৰু লগতে এই যিটো আখৰা, এই আখৰা মই
আৰম্ভণিৰে পৰা আছোঁ আৰু এই আখৰাত যিসকল প্ৰশিক্ষক আহিছে আৰু যিজন সমল ব্যক্তি হিচাপে আমাৰ মাজত আহিছিলে তেওঁ আহি আজি এই আমাৰ এই অনুষ্ঠানটো যিজনে মুকলি কৰিছে আমি তেখেতৰ কথাও আমি ক'ব লাগিব যে তেখেত এজন বিশেষ ব্যক্তি তেখেতে নিজৰ দক্ষতা থকা এজন ব্যক্তি আৰু তেওঁক সমল ব্যক্তি হিচাপে আজিৰ এই অনুষ্ঠানটোৰ উদ্বোধন কৰিবৰ কাৰণে মাতি অনা হৈছে গতিকে সেইটো আমাৰ অনুষ্ঠানৰ কাৰণে খুবেই গৌৰৱৰ কথা আৰু ইয়াৰ উপৰিও যিসকল প্ৰশিক্ষক আহিছে প্ৰশিক্ষকসকলৰ যিটো ক্ষমতা সেই ক্ষমতাৰ আমি প্ৰদৰ্শন ইতিমধ্যে দেখিবলৈ পাইছোঁ আৰু প্ৰশিক্ষকসকলে যি ধৰণে প্ৰশিক্ষণ দি আছে গতিকে সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই প্ৰশিক্ষণৰ যোগেদি উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ ধন্যবাদ জনাইছোঁ শংকৰ বিশ্বাস ডাঙৰীয়াক আৰু এইখিনিতে আমি আমাৰ সন্মানীয় দৰ্শকসকলক এটি অনুৰোধ জনাব বিচাৰিছোঁ যিসকল সন্মানীয় দৰ্শকে এই ভিডিঅ'টো আপোনালোকৰ স্ক্ৰীণত চাই আছে যাতে আন 10জন সন্মানীয় দৰ্শকেও এই ভিডিঅ'টো উপভোগ কৰিব পাৰে আপোনালোকে আপোনালোকৰ সামাজিক মাধ্যমৰ ৱালত যাতে এই ইতিবাচক বাৰ্তাটো শ্বেয়াৰ কৰি দিয়ে পুনৰ এটি অন্য ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম আৰু আজি আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ জনাইছোঁ